হেপাৰ গুণগুণ ফুলনিৰে ফুল আকাশৰ তৰা জোন হেপাৰ গুণগুণ এয়া হৈছে নৰ্থ ইষ্টৰ প্ৰথমটো এপ বেছ ৰেডিঅ' ষ্টেচন ৰেডিঅ' মন যায়। মই আৰজে গুণগুণ আৰু এয়া মোৰ অনুষ্ঠান হেপাহৰ গুণগুণ। আৰু মই যে কেতিয়াবা আপোনালোকলৈ এই গ্ৰন্থ লৈ আহোঁ, সেনেকৈ আজিও এখন গ্ৰন্থ আপোনালোকলৈ লৈ আহিছোঁ। এই কিতাপখনৰ নাম হ'ল মায়া আৰু এই কিতাপখন লিখিছে মাধুৰিমা ঘৰফলীয়া পেহীয়ে। আগৰবাৰ মই ফচং দেখাইছিলোঁ হয়নে? সেইখনো মাধুৰিমা ঘৰফলীয়া পেহীয়েই লিখিছিলে। এই কিতাপখনো তেওঁৱেই লিখিছে। এই কিতাপখন সঞ্জীৱন প্ৰকাশনে প্ৰকাশ কৰিছে। আৰু কি কথা আছে ৰ'ব মই কৈ দিছোঁ। এই কিতাপখনৰ যিটো প্ৰথম প্ৰকাশ সেইটো হৈছে 2021 চনৰ নৱেম্বৰত। আৰু এই কিতাপখন আপোনালোকে বহুত কম দামত পাই যাব, মাত্ৰ 70 টকা। এই 70 টকাত পোৱা কিতাপখনত মায়াৰ বহুত ৰসাল কথা আছে। আৰু কিতাপখনৰ এই বেটুপাতখন ধুনীয়া লাগিছে হয় নাই? বেটুপাতখন কোনে আঁকিছে কৈ দিছোঁ। বেটুপাতখন আঁকিছে মনজিত ৰাজখোৱাই। এই কিতাপখনত কেনেকুৱানো কথা আছে অলপমান কৈ দিছোঁ। আচলতে এই কিতাপখনত এটা পৰিয়ালৰ কথা আছে। এই পৰিয়ালটোত মাক, দেউতাক আৰু এগৰাকী আইতাক আছে, লগতে দুটা সৰু ল'ৰা যিকেইজনৰ নাম হ'ল মুকু আৰু আকু, আৰু লগতে তাহাঁতৰ এজনী কুকুৰ যাৰ নাম মই কৈছোৱেই মায়া। ইয়াতে মায়াক বহুত মৰম কৰে সকলোৱে। আকু, মুকু, মাক, দেউতাক সকলোৱে বহুত মৰম কৰে। কিন্তু কথাটো অলপ এনেকুৱা যে মাকে অলপ কুকুৰ বেয়া পায়। তথাপিও মায়া যিহেতু নিজৰ, তাই মাকেও মৰম কৰে। ৰ'ব, মই যদি চব কথা কৈয়ে দিওঁ, আপোনালোকে কিতাপখন কিনি পঢ়িলে কিডাল লাভ হ'বনো হয় নাই? সেইবাবে মই চব কথা কৈ নিদিওঁ, আপোনালোকে নিজেই কিতাপখন কিনক আৰু পঢ়ক। কিতাপখন আপোনালোকে গ্ৰন্থমেলাত বা অন্য কিতাপৰ দোকানত সহজে কিনিব পাব। আৰু কিমান কথা বাকী থাকিল, বহুত কথা আছে, কিন্তু গোটেইখিনি কথা এতিয়া কৈ নিদিওঁ। মায়াৰ গোটেইখিনি কথাও কৈ নিদিওঁ, কাৰণ আপোনালোকে পঢ়িব লাগিব নহয়। বাৰু এতিয়া মই এইখিনি কথাই ক'লোঁ, কিন্তু আপোনালোকে শুনি থাকিব ৰেডিঅ' মন যায় আৰু মোৰ অনুষ্ঠান হেপাহৰ গুণগুণ। ৰেডিঅ' মন যায়, অসমৰ আৱেগ। মৌচুৱে মৌগতি ভুন 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 হেপাহৰ গুণগুণ ফুলনিৰে ফুল আকাশৰ তৰা জোন হেপাহৰ গুণগুণ